এইটো দিন দেখিবলৈ পাম বুলি মই কেতিয়াও কোনোদিনে ভবা নাছিলোঁ। ভগৱান, এইটো দিন দেখুৱাতকৈ ভগৱান মোক মাৰি নিলাকিলে ল'ৰা ছোৱালীকেইটাক ইমান কষ্ট কৰি পঢ়ালোঁ শুনালোঁ, এতিয়া মোৰ এনেকুৱা অৱস্থাত সিহঁতে মোৰ কাষলৈ এবাৰো আহিবলৈ মন যোৱা নাইনে বাৰু? সিহঁতৰ বাপেকটো কেনেকৈ আছে, কি কৰিছে চাবলৈনো বাৰু সিহঁতৰ এবাৰো মন যোৱা নাইনে? সঁচাকৈ দেই, ল'ৰা ছোৱালী জন্ম দিয়াতকৈ নিদিয়াই ভাল। ইমান কষ্ট কৰি পঢ়াই শুনাই সিহঁতক ডাঙৰ মানুহ বনোৱাৰ পিছত নিজৰ জন্মদাত্ৰী পিতৃ মাতৃক সকলোকে পাহৰি যায় সিহঁতি। সেয়া অকল মোৰ লগত বুলিয়েই নহয়, এই পৃথিৱীত 50% মানুহৰ লগতে এনেকুৱাই হয়। ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছত নিজৰ ভৰিত নিজে থিয় দিব পৰাৰ পিছত বাপেক মাকক সিহঁতে পাহৰি যায়। মোৰো আজি এনেকুৱা অৱস্থা। ইমান জীৱন মৃত্যুৰ হকে যুঁজি আছোঁ। সৰু বাবা মোলৈ অকণো মনত পৰা নাই। ডাঙৰটোৱেনো কোনফালে কি কৰিব হেৰৌ বেচেৰাটো দিন হাজিৰা কৰি যিকেইটকা পইচা পায় ঘৰে চলিবনে মোৰ দৰৱ আনিবনে মোক ডক্তৰকে দেখাব। তালৈ ফোন কৰিলেও সি ফোনটো ৰিচিভ নকৰে। যি চাকৰি ক্ষেত্ৰত বাহিৰলৈ গ'ল তেতিয়াৰ পৰা সি আজিলৈকে ঘৰলৈ আমাক দেখা এটা কৰিবলৈও অহা নাই। মইনো কেনেকৈ আছোঁ, ককায়েকনো কেনেকৈ আছে, আমাক একেবাৰে সি পাহৰিয়ে পেলালে। তাৰ কাৰণে যে আমি কিমান কষ্ট কৰিছিলোঁ সেয়া সকলোবোৰ সি পাহৰিয়ে পেলালে। বিচনাখনতে পঢ়িবইনো কিমান আৰু এইবোৰ কথা মনত পেলাই পেলাই কান্দি থাকিম। আজি এওঁ জীয়াই থকা হ'লে বহুত দুখ পালেহেঁতেন, বহুত কষ্ট পালেহেঁতেন। পিতেকৰ এইবোৰ অৱহেলা দেখি পেলাই ভালে হ'ল ৰমলা, তুমি মোতকৈ আগতে এইখন পৃথিৱীৰ পৰা গুচি গ'লা। ভালেই হ'ল দিয়া, অন্ততঃ মই তোমাক অকণমান হ'লেও শুশ্ৰূষা কৰিব পাৰিলোঁ। কিন্তু মোৰ এইটো অৱস্থা দেখি পেলাই তুমি জানো শান্তিত থাকিব পাৰিলাহেঁতেন? কোৱাচোন, মই কেনেকৈ আছোঁ মইহে জানো একমাত্ৰ ৰমলা। দেউতা, তই সদায় এনেকৈ কিয়নো দুখ কৰি থাক? তোক দেখোন মই কৈছোঁৱেই মই আছোঁ নহয়, তই কেলৈ চিন্তা কৰিছ? মই আছোঁ, তই চিন্তা নকৰিবি। মই থকালৈকে মই তোক একো হ'বলৈ নিদিওঁ দেউতা। তোৰ গাটো এনেই বেয়া, আকৌ এনেকৈ যদি তই সদায় কান্দি থাকিবলৈ হয় গাটো বাৰু বেছিকৈ বেয়া নহ'বনে কচোন তই? তই যে কৈছোঁ নহয়, কেলৈনো অকল এইবোৰ কথা কৈ কান্দি থাক? হ'ব দে, ভাইটি আৰু এতিয়া ডাঙৰ মানুহ হ'ল, আমাক আৰু একাষৰীয়া কৰিলে কিনো কৰিবি, উপায় নাই নহয়। হ'ব দে আৰু, ভগৱানে চবকে সমানে চব নাই দিয়া নহয়। মই তোক হাজিৰা কৰি হ'লেও ডক্তৰ ঘৰলৈ নি তোক সুস্থ কৰাই আনিম দেউতা, তই চিন্তা নকৰিবি। তোৰ ডাঙৰটোৰ পিতেৰ এতিয়াও জীয়াই আছে, তই অকণো চিন্তা নকৰিবি। তোক মই চাম, তোক মই সুস্থ কৰি আনিম দেউতা, তই এনেকৈ দুখ কৰি নাথাকিবি। তই দুখ কৰি থাকিলে মই বৰ দুখ পাওঁ। দুখ নকৰিবি তই। বাবা, মোৰ কাৰণে তই কিমান পইচা খৰচ কৰিবিও পায়। তইনো কি কাম কৰ? হাজিৰাটোহে কৰ, হাজিৰা কৰি পাওঁনো কেইটকা? তাকো কেতিয়াবা কামটো পাওঁ, কেতিয়াবা কাম নাপাওঁ। মোৰ দৰৱ আনিব লাগে, ঘৰ চলাব লাগে, কিমান খৰচ হৈছে চাচোন তই। মোক বচাব নালাগে বাবা, পাৰিলে বৰ বিহুপামান খুৱাই মোক মাৰিহে পেলা বুজিছনে? মই তোৰ টেটুত এনেই লাগি আছোঁ। মই এনেই শুই বহি খোৱা মানুহে মই তোক একো এখন কৰি সহায় কৰি দিব পৰা নাই। নাজানো আৰু এনেকৈ কিমান দিন থাকিব লাগিব। বাবা, তই তাতকৈ মোক মাৰিয়ে পেলাও পায়, তই মোৰ চিকিৎসা কৰিব নালাগে। দেউতা, তই মনে থাকচোন, তই এইবোৰ আজে বাজে কথাবোৰ কৈ গাটো বেছিকৈ বেয়া কৰি নল'বি। তই চিন্তা নকৰিবি, মই আছোঁ দেউতা। তোক মই কেতিয়াও এনেকুৱা আলোচনী হ'বলৈ কেতিয়াও নিদিওঁ। মই নিজে নাখাই হ'লেও মই তোৰ কাৰণে হ'লেও কষ্ট কৰি আনিম দেউতা, তই অকণো চিন্তা নকৰিবি। মই তোৰ লগত সদায় আছোঁ। তই খালি এইবোৰ যি কথা ভাবি মনটো দুখ কৰি নাথাকিবি। তই অকল খালি ভাইটিৰ কথাই কৈ থাক। ভাইটি কি কৰিবি আৰু, ডাঙৰ মানুহ হ'ল,
ইমান কষ্ট কৰি পঢ়াই শুনাই সি এতিয়া এনেকুৱা যে ৰূপ দেখাব মই কেতিয়াও ভবা নাছিলোঁ। বাৰু হ'ব দে, একো নাই। ভাইটিৰ কথা চিন্তা কৰি থাকিলেনো কি হ'ব আমাৰ? ভাইটিতো আহি আমাক এসাঁজ নিদিয়েহি নহয়, এসোপামান টকা নিদিয়েহি নহয়। যি কৰোঁ আমি নিজে কৰিব লাগিব। সেইকাৰণে সেইবোৰৰ কথা চিন্তা কৰিবলৈ বাদ দে তই। মই আছোঁ, তই চিন্তা নকৰিবি। এতিয়া কন্দা কটা বন্ধ কৰ। মই ভাত কেইটামান লৈ আহোঁ, তই খাবি হে প্ৰভু, মোৰ ডাঙৰ ল'ৰাটোক শক্তি দিবা প্ৰভু, শক্তি দিবা। তুমি দেখিছা সি কিমান কষ্ট কৰিছে প্ৰভু, তাক খালি তুমি শক্তি দিবা আৰু শক্তি দিবা প্ৰভু। কালি সেই ৰাতি বৰষুণ জাকতহে ভালকৈ শুব পাৰিছ দেই, নহ'লে যে তাৰ আগৰ কেইদিন হৰি হৰি টিকা ফটা ৰ'দ আৰু গৰমখনত শুবও নোৱাৰি, কৰিবও নোৱাৰি, মহা মুস্কিল দেই। হয় তুমি ঠিক কথাই কৈছা। কালি সেই বৰষুণ জাক দিওঁতেহে অকণমান ঠাণ্ডা পৰিলে, তেওঁ ইমান ঠাণ্ডা পোৱা নাই আৰু, হয়নে বাৰু? এইকেইটা দিনতে যাওঁ নাযাওঁকৈ যাব, একেবাৰে বহুত আমনি লগাতহে যাব মানুহক দেই। ৰ'দৰ দিনকেইটা সঁচাকৈ সহ্য কৰিব নোৱাৰি আৰু পাই। এতিয়া আকৌ পথাৰত খেতি বাতি কৰিবলৈ আছেই, এইবোৰে ঘামুচি উঠি ডবল দিব এতিয়া মোৰ। হয় ঠিক কথাই কৈছা পাই। এতিয়া সেই খেতি পথাৰলৈ যাবলৈ আছেই, আকৌ খেতি নকৰিলেনো আমি খামনো ক'পা, নহয় জানো? বছৰেকৰ কাৰণে আৰু খেতিটো কৰি থ'ব লাগিব আৰু। তহঁতি হপা ইয়াতে বহি আছ? ইয়াতে বহি আছ আকৌ। তই ইমান দেৰিকৈ আহিলি যে, অথনিতে আহিম বুলি কৈছিল দেখোন। নাই আহোম বুলি ক'লেনো ঘপককৈ ক'ত আহিব পাৰোঁ মই? ঘৰৰ সকলোবোৰ কাম বন কৰিহে আহিব পাৰোঁ আকৌ। তহঁতি পিছে অহা বহুত দেৰি হ'ল নেকি? নাই বহুত দেৰি হোৱা নাই। আহি পোনে বহিছোঁ আৰু তেনেকুৱাত তই আহি পাইছহি। পিছে কচোন, কি হ'ল তোৰ? তই আমাক কিবা এটা ক'ম বুলি কৈছিল নহয়? কি কবি আৰু, ক'ৰ পৰানো আৰম্ভ কৰোঁ, ক'তনো শেষ কৰিম, একো ভাবি পোৱা নাই গম পাৱনে তহঁতি? মই আচলতে বহুত উপায়হীন হৈ পৰিছোঁ। তহঁতক মোৰ লগৰ হিচাপেহে মই কথাবোৰ ক'বলৈ লৈছোঁ, আৰু পাৰ যদি মোক অকণমান সহায় কৰিবি তহঁতি। যদি মোৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে সহায় কৰিবি আৰু মোক। কি হ'ল বাৰু কচোন তই? তহঁতিতো চাগে গম পাইছই, মোৰ দেউতা বেমাৰ আজি বহুত দিন হ'ল, তেনেকৈ বিচনাত পৰি আছে। মই উন্নত চিকিৎসাৰ বাবে ক'তো নিব পৰা নাই, অকল পইচাৰ কাৰণে। পইচা হাতত এটকাও নাই গম পাৱনে? মই এতিয়া পইচা নহ'লে মানে দেউতাক মোৰ মুখখন লৈনো কেনেকৈ লৈ যাওঁ কচোন তহঁতি? আৰু দেউতা সদায় বিচনাত পৰি অকল দুখেই কৰি থাকে। তহঁতিতো জানই মই অকল হাজিৰা কামহে কৰোঁ। হাজিৰা কামত কেতিয়াবা পইচাটো দিয়ে, কেতিয়াবা পইচাটো নিদিয়ে। তাকো কামো সদায় নাথাকে, কেতিয়াবা থাকে কেতিয়াবা নাথাকে। মই এনেকৈ দেউতাক কেনেকৈ কি কৰিম কচোন তহঁতি? মোক তহঁতি কিবা এটা উপায় দে না। তোৰ দেউতাৰ গা বেয়া নহয়? আমি গম পাইছিলোঁ, কিন্তু আমাৰ যাবলৈ হোৱা নাই হিৰ'। এইকেইদিনে যাম বুলি দুয়োটাই পাতি আছিলোঁ। দেহি মানুহজনৰ গাটো একেবাৰে বেয়া নেকি? বেয়াই আৰু, মানে কিনো ক'ম আৰু। তহঁতি দেখিলে মানে নিশ্চয় চাগে গমেই পাবি তহঁতি। তই এটা কাম কৰ, তই বেছি হতাশ নহবি মানে কথাটো হ'ল কি, আমি যদি সকলোবোৰে মিলি পেলাই পইচা দিওঁ, তেতিয়াহ'লে তই চাগে দেউতাক উন্নত চিকিৎসাৰ বাবে বেলেগত গৈ দেখাব পাৰিবি, নহয় জানো? বেলেগত গৈ দেখাব পাৰিম, আৰু তেতিয়া মোৰ দেউতা সুস্থ হৈ উঠিব। কিন্তু সকলোৱে জানো পইচা দিব? মই সেইকাৰণে তহঁত দুটাকে কৈছোঁ আৰু, তহঁতি যিমানটো পাৰ মোক সহায় কৰিবি আৰু। বাকী মই কি কৰিম আৰু, ঘৰৰ মাটি বাৰীকে বিকিব লাগিব যেন পাইছোঁ। মাটিনো আছে কিমান বিকিবলৈ তোৰ? সেইকেইডৰা মাটি বিকিলে মানে খেতি কৰি খাবি কেনেকৈ তই কচোন বাৰু? চব বস্তু এনেকৈ মানে জঞ্জালত ইমান লৰালৰিকৈ হেৰি নকৰিবি, ডিচিশ্যন নল'বি। ঠিকেই কৈছে বুজিছনে? আমি সকলোৱে এখন মিটিং দি পেলাই কথা বতৰা পাতি গাঁৱৰ মানুহে সকলোৱে চাগে নিশ্চয় তেতিয়া পইচা পাতি দিব দেচোন। সকলোৱে 100-200 দিলেও বহুত হ'বগৈ নহয়, কাৰণ গাঁওখনত ধেৰ মানুহ আছে আমাৰ। সেইটোৱে কৰোঁ আৰু এনেও তোৰ দেউতা বুলি কোৱাৰ লগে লগে এনেও দিব, কাৰণ তোৰ দেউতাক গাঁৱৰ সকলোৱে ভাল পায়, আৰু বেয়া পোৱা মানুহ চাগে খুব কমহে আছে। সেয়েহে ভাবিছোঁ যে কি সেইটোৱে কৰোঁ নেকি বুজিছনে? তেতিয়া মানে অকণমান সহায় হ'ব। কাৰণ কেলে তোৰ দেউতাক সকলোৱে ভালেই পায়, আৰু চিনি নোপোৱা মানুহ তেনেকৈ কোনো নায়েই। চবেই 1-2 টকা দিলেও দেখোন বহুত হ'ব দেচোন। ৰাইজে আৰু নখ জোকাৰিলে এনেও নৈ ববই, বুজিছনে? তই চিন্তা নকৰিবি দে, তই দেউতাক উন্নত চিকিৎসাৰ বাবে নিব পাৰিবি, আৰু তোৰ দেউতাক সুস্থ হৈ উঠিব, তই চিন্তা নকৰিবি। তহঁতি যি ভাল দেখ তাকে কৰ, খালি তহঁতি মোক সহায় কৰিবি। মই তহঁতৰ আগত হাতযোৰ কৰিছোঁ বন্ধু, হাতযোৰ কৰিছোঁ। ধেই পগলাটো, বন্ধুৰ আগত আৰু হাতযোৰ কৰি সহায় বিচাৰিব লাগে নেকি? বন্ধু কাক কয় হা? বিপদৰ সময়ত ইটোৱে সিটো আমি সহায় কৰিবই লাগিব।
আৰু এতিয়া তোৰ বিপদত হৈছে সেইকাৰণে আমি সহায় কৰিছোঁ। কাইলৈ পৰহিলৈ কি ঠিক মোৰ বা কি হয়, তেতিয়া তহঁতি সহায় কৰিবি আকৌ। বন্ধু মানে সেয়া নহয় জানো? তই যে কি কথাবোৰ ক আৰু। পিছে বন্ধু, তোক এটা মই কথা সুধোঁ, তই আকৌ বেয়া নাপাবি দেই। তোৰ ভাই এটা নাই জানো? সি বোলে বাহিৰত থাকে, বহুত ডাঙৰ চাকৰি কৰে বুলি শুনিছিলোঁ। তহঁতৰ লগত মানে একো কানেকশ্যন নাই নেকি তাৰ? নাই নাই, বেয়ানো কেলৈ পাম। মানুহে যিটো দেখিছে সেইটোতো এনেও ক'বই দেচোন। সেইবোৰে বহুত কথাও পায়, কিনো কবি। দেউতাই সদায় এইটো কথা লৈ 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 দুখ কৰি থাকে, গম পাৱনে তই? সি সি বাহিৰত থাকে, সি বহুত ডাঙৰ চাকৰি কৰে, বহুত টকা দৰমহা পায়। যেতিয়াৰ পৰা সি বাহিৰত চাকৰি কৰিবলৈ গ'ল, তেতিয়াৰ পৰা আমাৰ লগত তাৰ কোনো সম্পৰ্কই নৰখা হ'ল, গম পাৱনে? ফোন কৰিলেও ৰিচিভ নকৰে। এইজন দেউতাই ঠেলা চলাই 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 ইমান কষ্ট কৰি পঢ়ালে। মই নিজে নপঢ়ি ময়ো কষ্ট কৰি তাক পঢ়ুৱালোঁ। বাহিৰত পঢ়িবলৈ যাবলৈ যেতিয়া পইচা নাছিলে, তেতিয়া মই হাজিৰা কৰিবলৈ যাওঁ লোকৰ ঘৰত, দেউতাই হাজিৰা কৰিবলৈ যায়। দুয়োটাই হাজিৰা কৰি মেলি পঢ়ালোঁ তাক। বোলো যে তই মানুহ হচোন, তই মানুহ হ'লে কি ঠিক আমাৰে সুখ হ'ব, শান্তি হ'ব। কিন্তু নাই, যেতিয়া সি মানুহ বনি গ'ল, এতিয়া আমাক লাথ মাৰি দিলেহি। চাকৰি পোৱাৰ পিছৰে পৰা নাই, আজিলৈকে ফোন এটা নাই। ইমান বছৰ হৈ গ'ল। তাৰ দেউতাক জীয়াই আছে নাই, তাৰ ককাইক জীয়াই আছে নাই, তাৰ সেয়া খবৰ ল'বলৈ আহৰি নাই এতিয়া, গম পাৱনে? শুনিছোঁ বোলে বাহিৰতে কোনোবা ছোৱালীজনী বিয়াও পাতিলে বোলে। গম নাপাওঁ আৰু, মই কোৱাহে শুনিছোঁ। সেয়াই আৰু, গম পাওঁনে? ভাগ্য, সেইজন দেউতাই ইমান কষ্ট কৰি পঢ়ালে শুনালে, সেয়া দেউতাক এতিয়া সি পাহৰি গ'ল এতিয়া। দেউতাই সেয়াকে কৈ সদায় দুখ কৰি থাকেও, সদায় দুখ কৰি থাকে। আৰু ফোন কৰিলেও মৰি দিলেও ফোনটো ৰিচিভ নকৰে। আজিলৈকে ফোনে ৰিচিভ নকৰিলে সি আমাৰ। তালৈ তই কি আশা কৰিবি কচোন হে? তালৈ আশা কৰি থাকিলে দেউতা সেই বিচনাতে নাইকিয়া হ'বগৈ আৰু, গম পাইছ? হয় অ', কি কবি আৰু। আজিকালি মানুহে টকাহে চিনি পায়। ভাই ককাই, জন্ম দিয়া মাতৃ পিতৃ, এইবোৰৰ লগত একো সম্পৰ্ক ৰাখিব নিবিচাৰে দেখোন। টকাৰ পিছতে ঘূৰি ফুৰে। সঁচাকৈ দেই, কি কবি আৰু। তই আকৌ সোধাৰ কাৰণে বেয়া নাপাবি। আমি অকণমান কথাবোৰ গম পাইছিলোঁ, কিন্তু ইমাননো কি, ইমান ভিতৰুৱা কথাবোৰ নাজানো ন। তোৰ সেইকাৰণেহে সুধিলোঁ কথাবোৰ। হ'ব দে, তই টেনশ্যন নল'বি। তোৰ সেয়া নিজৰ ভাইৰে নহয়। যদি বিপদৰ সময়ত যদি সি ফোন এটা ৰিচিভ নকৰিলে, সি যদি বিপদৰ সময়ত তহঁতৰ কাষত নাই, তাক পঢ়াবলৈ তই কিমান কষ্ট কৰিলি, তোৰ দেউতাই কিমান কষ্ট কৰিলে, সেয়া যদি সি সকলোবোৰ পাহৰি গ'ল টকা চুবলৈ পায়, তেতিয়াহ'লে সেয়া তোৰ ভাইটিয়ে নহয়, গম পাৱ তই? তই চিন্তা নকৰিবি, আমি তোৰ লগত আছোঁ আৰু আমি তোক সহায় কৰিম। তাকে কিনো কবি, মোৰ তহঁতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তহঁতিয়ে এই বিপদৰ পৰা মোক মুক্তি দিবি বুলি। সেইকাৰণে মই তহঁতকে সকলোবোৰ কথা ক'লোঁ। তহঁতিয়ে মোক সহায় কৰিবি দেই, সহায় কৰিবি। হ'ব দে, আমি আছোঁ নহয়, আমি তোক নিশ্চয় সহায় কৰিম, তই চিন্তা নকৰিবি। তেতিয়াহ'লে তহঁতি মই আহিছোঁ। অঁ ঠিক আছে, যা যা যা। দেউতাৰো ঘৰত অকলে আছে নহয়, যা। অঁ ঠিক আছে। হয় অ', বেচেৰালে বেয়াই লাগে। কিনো কৰিব, বিয়াখনো নাপাতিলে। এতিয়া বাপেকক সিয়ে চাব লগা হৈছে, চাচোন বাৰু। এই সৰুটোক পঢ়াই শুনাই ইমান ডাঙৰ মানুহ কৰিলে, চাকৰিও পালে সি। গৈ পেলাই এতিয়া বাহিৰত থাকেগৈ ঘৈণীয়েকৰ লগত। বাপেক আৰু ককাই গ'লে বাৰু মনত নপৰে তাৰ। সঁচাকৈ দেই, এইবোৰ ল'ৰা ছোৱালী জন্ম দিয়াতকৈ নিদিয়াই ভাল আছে। সঁচাকৈ দেই, আজিকালি মানুহৰ বাবে নহয়, মানুহ আজিকালি পইচাৰ বাবেহে হয় দেই। ধন পালে আৰু মানুহক একো নালাগে আৰু। হয় বাৰু, ব'লা পিছে আমিও গৈ থাকোঁ, বহুত দেৰি হ'ল নহয়। অঁ ব'লা ব'লা। মানুহটোক দেখি বৰ বেয়া লাগিলেও, ইমান দুখ কৰিছে চাচোন বাৰু হে। আজিকালি সঁচাকৈ ল'ৰা ছোৱালী জন্ম দিয়াতকৈ নিদিয়াই ভাল দেই এইবোৰ। হয় বাইদেউ, হয়, ঠিক কথাই কৈছে আপুনিও। আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। ল'ৰা ছোৱালী যে চাব, সেয়াতো আৰু বিশ্বাস কৰিব নোৱাৰি পাই। সেইকাৰণে জীয়াই থাকোঁতেই দুটকামান পাওঁতে সাঁচি থ'ব লাগে, গম পায়। ল'ৰা ছোৱালী চাব বুলি আশা কৰি লাভ নাই। হয় হয়, এই ডাঙৰ ল'ৰাটোৱে বৰ বেয়া লাগিছে হেৰৌ। সি দিনে ৰাতিয়ে ইফালে গৈছে সিফালে গৈছে, ইয়াৰ খাত পাতিছে তাৰ খাত পাতিছে। এতিয়া সি শুনিছোঁ বোলে সেই ৰাইজে চবেই মিলি বোলে পইচা দিব। দিয়ক দিয়ক পাই, ময়ো দিম হেৰৌ। এই মানুহটো ভাল হওক, একদম কিবা এটা পাতে নোযোৱাকৈ নাথাকে হেৰৌ। মানুহটোক মাতাৰ লগে লগে একদম ঘৰত উপস্থিত হৈ যাবগৈ। মানুহটোক এতিয়া এই বিপদত যদি আমি যদি গাঁৱৰ মানুহখিনি মিলি যদি সহায় নকৰোঁ নহয়, পাপে আছোঁ আমাক, গম পাওঁ। মই সহায় কৰিম পাই, তয়ো দিবি এই কেইটকা পাৰোঁ আৰু নিজৰ সামৰ্থ্য অনুযায়ী। এইটো কিন্তু ভাল সিদ্ধান্ত লৈছে দেই ল'ৰাকেইটাই। গাঁও মিলি সকলোৱে পইচা দি পেলাই মানুহটোক ভালকৈ অনাটোৱে আৰু ময়ো ভাবিছোঁ পাই। এটা পিতেক, এইটো কুলাংগাৰ পুত্ৰ চালা। টকা চুবলৈ পাই পেলাই সেই ঘৈণীয়েকক লৈ বাহিৰত আছে। বাপেক আছেনে ককাইক আছেনে এইবোৰ চিন্তাই নাই চালা। এইটো পজিশ্যন বা সি কাৰ কাৰণে পাইছেগৈ, সেইটো হ'লে সি পাহৰি গ'ল এতিয়া। সঁচাকৈ দেই এইবোৰ। হয় দেই, সঁচাকৈ ময়ো দিম পাই, ময়ো দিম হেৰৌ। যি টকা পাওঁ দিম আৰু নিজৰ সামৰ্থ্য অনুযায়ী দিব লাগিব হেৰৌ। মানুহটো বৰ ভাল মানুহ নহয়। দিবি পাই, যি টকা পাওঁ দিবি আৰু ময়ো সহায় কৰিম।
এই বৈ থাকোঁ বৈ ঘৰত ছাগলী গৰুৱে গোটেই সোপা বান্ধিবলৈ আছে দেৰি হ'ব নহ'লে পিছত ব'লক আহক। কোৱা বাইদেউ কেনি গৈছিলে দুজনী ববি জহনি মতে ইমান দিনৰ মই লগ পাইছোঁ সেই তোক আজিকালি আমাৰ সেইফালে নোযোৱা হ'লি আৰু তই নিজে বা কম ওলাই আহেনে নিজেতো ওলাই নহা হ'ল আকৌ আজি আপোনাক কিমান দিনৰ মই লগ পাইছোঁ চম্পা কেনেকুৱা ভালনে ভাল ভাল নবৌ ভালে আছোঁ আৰু পাই পিছে আপোনাৰ কেনেকুৱা মোৰো ভালেই আছোঁ আৰু পিছে আপোনালোক গৈছিলে কেনে দিনেশৰ খবৰটো লৈ আহিলোগৈ আকৌ হেৰো দেখি বৰ বেয়া লাগিলে হেৰো মানুহটো আপোনাক দেখি একেবাৰে গোটেইটো শুকাই কান্দি গৈছেগৈ হেৰো বৰ বেয়া লাগিলে পাই তাকে বোলো সেই খবৰ এটা লৈ আহিলোঁ হেৰো তাৰ হয় ভালে কৰিলে পাই সেই মোৰ সেই যাম বুলি যাবলৈ হোৱাই নাই মানুহটো যেনিবা গৈছিলে সেইদিনাখন মানুহ গ'লেই কান্দে বোলে হেৰো বেয়া লাগে চাগে দেখি সেই বাৰু চাচোন বাৰু সেই ডাঙৰ ল'ৰাটোৱে কিমান কষ্ট কৰিছে পৰা পইচা আনিছে হেও আমাৰ ঘৰলৈ বিচাৰি আহিছিলে তাত মই তেওঁক কিবা দিলোঁ তাৰপৰা আকৌ এতিয়া সেই গাঁৱৰ ৰাইজে তুলিছে নহয় তাতো কিবা দিব লাগিব পাই সহায় কৰিব লাগিব পাই আমি সহায় নকৰিলে মানে মানুহটো তেনেকৈ আৰু সেই তাতেই হেৰুৱাব আৰু বাপেকৰ কাৰণে সেই বিয়া বাৰু একো কাৰণ নাপাতিলে বাপেকৰ কাৰণেও নহয় ভাইকক পঢ়াবও কৰিব লাগে যে সেইকাৰণেহে বিয়া নাপাতিলে আচলতে সি বাপেকৰ বুলি কথা ক'ব নোৱাৰি ভাইকৰ কাৰণে বিয়াখন নাপাতিলে হেৰৌ এতিয়া সেই ভাইকটো চাচোন বাৰু কেনেকুৱাটো এইটো অহংকাৰী বুলি ক'ব লাগিব তাক সঁচাকৈ দেই সঁচাকৈ এনেকুৱা ল'ৰা ছোৱালী সঁচাকৈ বোলো হোৱাতকৈ নোহোৱাই ভাল পায় তোক ইমান কষ্ট কৰি পঢ়ালে তই এতিয়া সেই কি দিলি মূল্য কষ্ট মূল্য কি দিলি তই ঘৈণীয়েকৰ লগত সেই এনজয় কৰি আছেগৈ বাহিৰত গৈ পেলাই ঠিক মানুহ দেই ঠিক মানুহ আজিকালি মানুহে টকাহে চিনি পায় কি বুলি ভাবিছা তুমি হয় ঠিক কথাই কৈছে বাইদেউ টকাহে চিনি পায় টকা নহ'লে কাম নাই আজিকালি চব টকা পিছে সেই আহক কওক চাহপানী কিবা খাই জুখি আমাৰ ঘৰতে এতিয়া চাহপানী তাপানী খাব নাচাওঁ সেই দেৰি হ'ল অথনিতে আহিলোঁ ঘৰত গৰুৱে গাই গোটেই সোপা আছে নহয় বান্ধিব লাগিব সেইবোৰ যাওঁ দেই আমি তই কোনোবা দিন আহিম বাৰু তহঁতৰ ৰহ কোনোবা দিন দেই হয় নেকি নাহে তেতিয়াহ'লে হ'ব আৰু তেতিয়াহ'লে ময়ো ঘৰলৈকে যামগৈ মই সেই আপোনালোকক দেখি ওলাই আহিছিলোঁ মই বোলো ক'লেই নহৈছিল বোলো বাইদেউহঁতি যাওঁচোন বোলো সেই বুলি আহিছিলোঁ হ'ব তেতিয়াহ'লে যাওক আৰু ময়ো যাওঁগৈ ঠিক আছে বাৰু আহিম বাৰু কেতিয়াবা দেই যাওঁ দেই যোৱা যাওক বাইদেউ যাওক মই ঘৰলৈকে যাওঁগৈ